এটা অতি ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে যেতিয়া এই ভয়ঙ্কৰ ঘটনাবোৰ সংঘটিত হয় তেতিয়া অতি বিশেষ কিছুমান ৰূপ দেখিবলৈ পোৱা যায় মানুহে সন্দেহবগত যেতিয়া কাৰ্যবোৰ সংঘটিত কৰে কুকৰাঝাৰৰ পৰা এই খবৰটো আহিছে নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল কুকৰাঝাৰত গৰু চুৰৰ সন্দেহত এজনক খেদি প্ৰাণ লোৱা হ'ল পুনৰ কৈছো গৰু চুৰৰ সন্দেহত এজনক খেদি প্ৰাণ লোৱা হ'ল আৰু বাকি চাৰিজন বন্ধু কোনোমতে ৰক্ষা পৰিছে কিন্তু তেওঁলোকৰ আঘাত গুৰুতৰ বুলি জানিব পৰা হৈছে আমাৰ সতীৰ্থ সুৰজ বসুমতাৰীয়ে কুকৰাঝাৰৰ পৰা এই খবৰটো জনাইছে কোড হৈছে কুকৰাঝাৰৰ এই ঘটনা কুকৰাঝাৰৰ এই ঘটনা সংঘটিত হৈছে কাৰিগাঁৱৰ আওদাং বজাৰত এই ঘটনা সংঘটিত হৈছে লক্ষণীয়ভাৱে কাৰিগাঁৱৰ আওদাং বজাৰৰ স্থানীয় লোকৰ সৈতে আমাৰ সাংবাদিকে কথা পাতিলে স্থানীয় লোকসকলে এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে তেওঁলোকে দাবী কৰিছে যে কোনো দুৰ্বৃত্ত বা তাত সন্দেহজনকভাৱে বিচৰণ কৰি থকা কোনো লোকৰ দ্বাৰা এই কাম সংঘটিত হৈছে বুলি এতিয়া কোন সেই সকল লোক স্বাভাৱিকতে তাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বৰ্তমান আৰক্ষীৰ এটা বৃহৎ দল তাত উপস্থিত হৈছে তেওঁলোকে পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে আৰু লগতে অগ্নিনিৰ্বাপক বাহিনীৰো এটা দল তাত গৈ উপস্থিত হয় কাৰণ সেই সন্দেহযুক্ত বা সেই যি লোক আছে যিসকলে এই কাণ্ড সংঘটিত কৰিলে এজন লোকৰ প্ৰাণ ল'লে সেই লোকসকলে এখন গাড়ীও জ্বলাই দিছে এখন স্কৰপিঅ গাড়ীত জুই লগাই দিছে আৰু দপকৈ সেই স্কৰপিঅ গাড়ীখন জ্বলি ছাইলৈ ৰূপান্তৰিত হৈছে আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই জুই নিৰ্বাপন কৰিবলৈ তাত উপস্থিত হৈ বৰ্তমান জুই নিৰ্বাপন কৰিছে যিজন যুৱক নিহত হৈছে নাম হৈছে ৰাজা বিস্মিত বাকি আহতসকলৰ নাম জানিব পৰা হোৱা নাই পাঁচজন বন্ধু বুলি শেহতীয়া প্ৰাথমিক তদন্তত সন্মুখলৈ আহিছে এই কথা পাঁচজন বন্ধুক টাৰ্গেট কৰি ল'লে গৰু চুৰ বুলি সন্দেহ কৰি কিন্তু এই সন্দৰ্ভত বহু তথ্য আহিবলৈ এতিয়াও বাকি কেৱল গৰু চুৰ বুলি সন্দেহ কৰি তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি ল'লে নে আন কিবা কাৰণ আছে আমাৰ সতীৰ্থ সুৰজে যিখিনি তাৰ পৰা জানিবলৈ দিছে সেই অনুসৰি সেই অঞ্চলটো প্ৰায় শান্তিপূৰ্ণ এটা অঞ্চল তাত এনেধৰণৰ বিক্ষিপ্ত ঘটনা প্ৰায় নহয় দুই এটা সৰু সুৰা ঘটনা হোৱাৰ বাহিৰে তাৰ মাজত এই ঘটনা অতি ডাঙৰ ঘটনা হিচাপে বিবেচিত হৈছে আৰু সমগ্ৰ অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি হৈছে খবৰটো এবাৰ পুনৰ কৈ দিছো কুকৰাঝাৰত ভয়ংকৰ ঘটনা গৰু চুৰৰ সন্দেহত এজন যুৱকক প্ৰাণ লোৱা হ'ল ক্ষুব্ধ লোকে জ্বলাই দিলে এখন স্কৰপিঅ বাহন কাৰিগাঁৱৰ আওদাং বজাৰত এই ঘটনাত আহত আন চাৰিজন লোক আৰু কোনোমতে পলাই প্ৰাণ ৰক্ষা কৰে সেই চাৰিজন লোকে তেওঁলোকক কুকৰাঝাৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰক্ষীৰ এটা বৃহৎ দল বৰ্তমান তাত গৈ উপস্থিত হৈছে আৰু নিহত যুৱকজনৰ নাম ৰাজা বিস্মিত এতিয়া অসমত এনেধৰণৰ গণপ্ৰহাৰ ঘনাই হোৱা আমি শুনিবলৈ পাই আছো নীল অভিৰ সেই প্ৰাণ লোৱাৰ ঘটনাৰ চাঞ্চল্য এতিয়াও ৰাজ্যত কোনেও পাহৰিব পৰা নাই তাৰ পাছত বহুকেইটা এনেধৰণৰ বিক্ষিপ্ত ঘটনা হ'ল গণপ্ৰহাৰে কি ৰূপ ধাৰণ কৰিব পাৰে বাৰে সতৰ্কতামূলক সজাগতামূলক পদক্ষেপ লোৱা হয় কোৱা হয় যে কাৰোবাৰ ওপৰত কিবা সন্দেহ উপজিলে লগেই সেই লোককেইজনক যদি ধৰাৰ পাছত আৰক্ষীক গতাই দিয়ক কিন্তু মাৰপিট কৰিব নালাগে কৰবাত নিৰপৰাধী ব্যক্তিও মৃত্যুমুখত পৰি যায় মাৰপিট কৰাৰ ফলত যিটো ঘটনা বিভিন্ন সময়ত হৈ আছে অভিনীলৰ সেই ঘটনাটো তাৰ জ্বলন্ত উদাহৰণ আছিল কোনো দুখ নকৰা ব্যক্তি বিনা দোষী ব্যক্তি এনেধৰণৰ কিছুমান ফান্দত পৰি যায় বা কোনোবাই এনে অপপ্ৰচাৰ চলাই দিয়ে চিঞৰ বাখৰৰ মাজত যেতিয়া গণপ্ৰহাৰ হয় আৰু সেই গণপ্ৰহাৰ অতি ভয়ংকৰ ৰূপত হয় গণপ্ৰহাৰত কাৰ মাৰ কাৰ গাত পৰে কেনেধৰণে পৰে কাৰ ভুকু কাৰ গুৰ বা কিবা লাঠিৰে আক্ৰমণ যিকোনো আক্ৰমণ হ'ব পাৰে যিবোৰ অতি ভয়ংকৰ য'ত নিৰপৰাধীৰে মানুহৰ প্ৰাণ গুচি যায় কেতিয়াবা এই গণপ্ৰহাৰৰ সুযোগ লয় কিছুমান অসাধু চক্ৰই আৰু কাৰোবাক টাৰ্গেটো কৰি লয় এই ঘটনাবোৰৰ এতিয়া নিৰপেক্ষ তদন্ত বিচৰা হৈছে যিসকলে এই কাম সংঘটিত কৰিছে তেওঁলোকক অতি শীঘ্ৰে বিচাৰিবৰ বাবে দাবী উত্থাপনো কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা সেই দাবী আহিছে আৰু এই ঘটনা নিশাৰ ভাগত যিহেতু হৈছে স্বাভাৱিকতে এই সন্দৰ্ভত বহু প্ৰতিক্ৰিয়া হ'ব আৰু ৰাজা বিস্মিত নামৰ এই নিহত যুৱকজনৰ পৰিয়ালৰ প্ৰতিক্ৰিয়াও আমি পৰৱৰ্তী সময়ত ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত প্ৰাথমিক ৰূপত অহা খবৰ যিহেতু বহুখিনি প্ৰতিক্ৰিয়া আহিবলৈ বাকী আছে বাকী চাৰিজন বন্ধুৰ নাম কি সেয়াও আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ আঁৰৰ প্ৰতিটো তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিম ঘটনা ডাঙৰ সেয়েহে আমি পোনপটীয়াকৈ আপোনালোকৰ সন্মুখত এই ঘটনাটো উপস্থাপন কৰিলোঁ আশা কৰিছোঁ আৰক্ষীয়ে